আজি আমাৰ বিৰোধী ঐক্য মঞ্চ অসমৰ 16টা দলৰ সকলো ৰাজ্যিক নেতৃবৃন্দই আমি একেলগে অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ক লগ কৰি আমি এখন স্মাৰক পত্ৰ দিছোঁ যে আমি কোনো পৰিস্থিতিত নামানো। যদি অসমত বলবৎ হ'বলৈ হয়, অসমৰ ভাষা সাহিত্য সংস্কৃতি অৰ্থনীতি সামাজিক যি আমাৰ বাতাবৰণ তাৰ প্ৰতি প্ৰচণ্ড ভাবুকি হ'ব। আৰু সেই কথাখিনি আমাৰ ইউনাইটেড অপজিশ্যন ফৰামৰ আমাৰ নেতৃবৃন্দই ৰিপুণ বৰা ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, চৰণ ডেকা ডাঙৰীয়া সকলোৱে ৰাজ্যপাল মহোদয়ৰ সৈতে বাৰ্তালাপত তেখেতে আমাক কথা দিছে যে আমাৰ যিখিনি মতামত সেইখিনি তেখেতে কৈছে মোৰ এটা সীমাবদ্ধতা আছে, কিন্তু আপোনালোকৰ অনুভৱ, আপোনালোকৰ চিন্তা আৰু আপোনালোকৰ মেমৰেণ্ডাম তেখেতে ৰাষ্ট্ৰপতি মহোদয়লৈ প্ৰেৰণ কৰিব। লগতে আজি আমি বিৰোধী ঐক্য মঞ্চ অসমে সিদ্ধান্ত লৈছোঁ যে খুব সোনকালে আমি দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগ পাব বিচাৰোঁ। আমি আজি প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিম তেখেতক লগ পোৱাৰ বাবে অনুমতি বিচাৰি, আৰু আমি ৰাজ্যপাল মহোদয়কো জনাইছোঁ যে প্ৰধানমন্ত্ৰীক ডাঙৰীয়াক আমি লগ পাবৰ কাৰণে যি পত্ৰ লিখিম তাৰ প্ৰতিলিপি ৰাজ্যপাল ডাঙৰীয়া আমাক কৈছে যে মোকো এখন দিব, ময়ো ক'ম যাতে অসমৰ 16টা বিৰোধী দলৰ বক্তব্যখিনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুখামুখি টেবুলত বহি পেলাই শুনে। সেইকাৰণে আমি এই সিদ্ধান্তটো আপোনালোকক জনাইছোঁ। আমি যিখন স্মাৰক পত্ৰ দিছোঁ 16টা ৰাজনৈতিক দলৰ তৰফৰ পৰা আৰু আটাইবিলাক ৰাজনৈতিক দলৰ ষ্টেট প্ৰেছিডেণ্ট আৰু ষ্টেট ছেক্ৰেটৰী বামপন্থী দলসকলৰ মানে ৰাজ্যৰ মুৰব্বী ৰাজনৈতিক দলৰ সকলোৱে চহী কৰিছে। আৰু এই চহী কৰি আমি যি মহামান্য ৰাষ্ট্ৰপতিলৈ যিখন আমি স্মাৰক পত্ৰ দিছোঁ, এই স্মাৰক পত্ৰত আমি স্পষ্টভাৱে লিখিছোঁ দুটা কথাই আমি লিখিছোঁ। 1 নম্বৰ কথা যে কাখন ৰিপিল কৰিব লাগে, ৰাষ্ট্ৰপতিৰ আমি হস্তক্ষেপ বিচাৰিছোঁ যে এণ্টি কনষ্টিটিউশ্যনেল এণ্টি নেশ্যনেল এই আইনখন ৰিপিল কৰিব লাগে, নম্বৰ 1। আৰু নম্বৰ 2, কোনো কাৰণত অসমত এই আইনখন প্ৰযোজ্য হ'ব নালাগে। আৰু যিটো কথা ওলাইছে গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে যে লোকসভা নিৰ্বাচনৰ আগতেই অসমত বলবৎ হ'ব, এই বুলি তেওঁ যিটো ঘোষণা কৰিছে, আমি সেই পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতিৰ আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ যে কোনো কাৰণত অসমত এই প্ৰয়োগ হ'ব নোৱাৰিব। আৰু যদি প্ৰয়োগ কৰে আমি স্পষ্টভাৱে লিখিছোঁ, আপোনালোকে কপি পাব, আমি দি দিম গ্ৰুপত মেমৰেণ্ডামত, তেতিয়াহ'লে আমাৰ কোনো বিকল্প নাথাকিব।